ইয়াতে আমাৰ আপোনাৰ ৱায়াৰিংখিনি কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ ইয়াতে আছে প্ৰডাক্টবিলাক, কমপ্লিট প্ৰডাক্ট ইয়াতে আছে। এইটো হ'ল মনিটৰ 15.1 ইঞ্চ জেপষ্টাৰৰ হয় মনিটৰটো, পাই যাব এইটো। এইটো আমি আগতে খুলিছিলোঁ একচুৱেলি হা, আপোনালোকক দেখুৱাৰ কাৰণে দেখুৱাই আছোঁ। এইটো আহি গ'ল মনিটৰটো, এইটো আহি গ'ল মেইন DVR। এইটো আপোনাৰ 4 চেনেল হয় DVRটো, 4 চেনেলৰ হয় DVRটো, 4টা কেমেৰা লগাব পাৰোঁ ইয়াতে। এইখিনি বস্তু আপোনাৰ যিখিনি বস্তু দেখাম এইবিলাক কেমেৰা ইনষ্টল কৰাৰ কাৰণে লাগিব আপোনাৰ। এইটো বক্সৰ লগত পাব আপোনালোকে এই বস্তুবিলাক, ইয়াতে আছে কি দেখুৱাই আছোঁ। এইটো আপোনাৰ হ'ল পাৱাৰ, মানে এইটো DVR পাৱাৰ দিয়াৰ কাৰণে পাৱাৰ এডপ্টাৰ বুলি কয় এইটো। মাউচ পাব, এইকেইটা কেবুল পাই যাব আপোনালোকে, ঠিক আছে। চাই লওক। তাৰপিছত আহি গ'ল এইটো হাৰ্ড ডিস্ক, এইটো খুলিছোঁ আমি হাৰ্ড ডিস্কটো, ঠিক আছে। এইটো লগাম আমি DVR, কেনেকৈ লগাম সেইটো দেখাব আপোনালোকে। এইটো হ'ল পাৱাৰ চাপ্লাই 4 চেনেলৰ, এইটো খুলি দেখুৱাই আছোঁ। এইটো দিছোঁ আমি কনচিষ্টেণ্টৰ, মানে আপোনাৰ SMPS CCTV। এইকেইটা বস্তু, এইটো হ'ল SMPS। ইয়াতে হাৰ্ড ডিস্কটো লগোৱা হ'ল। তো ইয়াতে আপোনালোকে দুটা কেবল দেখিছে, এইটো আপুনি DVRৰ লগতে পাই যাব। এইটো হ'ল ডাটা কেবল, এইটো হ'ল SATA কেবল। তো এই দুটা যাব আপোনাৰ এটা ইয়াতে পৰ্ট থাকে, পৰ্টটোত এনেকৈ সোমাই দিব, এটা ইয়াতে গ'ল আৰু এটা ইয়াতে যাব। এতিয়া আপোনাৰ হাৰ্ড ডিস্কটো DVRৰ লগত কানেক্ট হৈ গৈছে। ইয়াতে আমি কেনেকৈ লগাব লাগে দেখাই আছোঁ। তো মই ইয়াতে DCটো লগাই লৈছোঁ, দেখিছে আপোনালোকে কেনেকৈ ব্লেকটো আপোনাৰ গ্ৰীণত লাগি গৈছে, ৰেডটো ৰেডত লাগি গৈছে। এতিয়া মই আপোনালোকক BNCটো কেনেকৈ লগাই দেখাই আছোঁ। এইটো আপোনালোকৰ ৰেড ৱায়াৰটো হয়, এইটো ৰেড ৱায়াৰটো লাগি যাব আপোনাৰ এই হোৱাইটত লাগি যাব। এনেকৈ জাষ্ট টুইষ্ট কৰি দিলে হ'ল ধুনীয়াকৈ, যাতে মানে ভালকৈ কানেকশ্যনটো ভালকৈ হয়। আৰু আপোনালোকৰ এই ব্লেক ৱায়াৰটো লাগি যাব এই চিলভাৰ ৱায়াৰৰ লগত। ইয়াতে আপোনালোকৰ বেলেগ একো কাম নাই, এনেকৈ লগাই দিলে যিখিনি এক্সট্ৰা ওলাই থাকে এইখিনি আপোনালোকে কাট কৰি পেলাই ইয়াতে জাষ্ট এনেকৈ ভালকৈ ধুনীয়াকৈ দুটা বস্তু এনেকৈ লৈ টেপিং কৰি দিলে হ'ল, যাতে আপোনালোকে এটা বস্তু চাব, যাতে এটা ৱায়াৰ আৰু এটাৰ লগত কানেক্ট খাই নাথাকে, নহ'লে আপোনাৰ শ্বৰ্ট হৈ যাব পাৰে বা ভিডিঅ' আপোনালোকৰ নাহিব পাৰে। আৰু এইখিনি যে কানেকশ্যন কৰিছোঁ এইখিনি আপোনালোকে কেমেৰা ছাইডত কৰিব। আৰু অনলাইনৰ কাৰণে আমি এটা কেট 6 ৱায়াৰত আনি দিলোঁ, মাজত এটা জইনাৰ লগাই দিলোঁ, কাৰণ ৱায়াৰটো অলপমান শ্বৰ্ট হৈছে। ইয়াতে আমি DVRৰ ছাইডত কানেকশ্যনটো কেনেকৈ কৰিব লাগে আপোনালোকক দেখাই আছোঁ। ইয়াতে মই BNCবোৰ এনেকৈ লগাই দিছোঁ ৱায়াৰত, আৰু ইয়াতে যে ৰেড আৰু গ্ৰীণ ৱায়াৰটো যে আছে পাৱাৰৰ কাৰণে, সেইটো আমি পাৱাৰ ছাপ্লাইত লগাই দিছোঁ। তো ৰেডটো ইয়াতে পাৱাৰ ছাপ্লাই ৰেডত লাগি যাব আৰু গ্ৰীণটো পাৱাৰ ছাপ্লাই ব্লেকত লাগি যাব। ইয়াতে পাৱাৰ ছাপ্লাই DVRত আৰু মনিটৰত মই ইয়াতে কাৰেণ্ট দি দিছোঁ, মানে কানেকশ্যন কৰি দিছোঁ। আৰু ফাইনেলি আমি এইটো কামটো কমপ্লিট কৰিলোঁ। মনিটৰত কেমেৰাবোৰ বঢ়িয়াকৈ শ্ব' হৈ গ'ল। আৰু আপোনালোকৰ যদি কিবা ৰিকুৱাৰমেণ্ট থাকে প্লিজ এইটো নম্বৰত কণ্টেক্ট কৰিব, আৰু চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব, পেজত আমাৰ ফ'ল' কৰি ৰাখিব। থেংক ইউ ভিডিঅ'টো কমপ্লিট চোৱাৰ কাৰণে।